of India. Today we remember his virtue and the essential role that teachers play in our lives. On this day, we come together to celebrate and express our gratitude to our teachers, whose dedication and guidance and support impact our lives. সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ সভাত উপস্থিত কৰ্মচাৰীবৃন্দ, মোৰ মৰমৰ ভাইটি ভণ্টিসকল, দাদা বাইদেউসকল আৰু মোৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে মই এগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰু কবিতাটিৰ কবি ছাইফুদ্দিন আহমেদ আৰু আবৃত্তি কৰিছে লাইলা আহমেদ। কবিতাটিৰ নাম হ'ল শিক্ষক মই যুগ যুগ ধৰি। শিক্ষক মই যুগ যুগ ধৰি শিক্ষা দি আহিছোঁ প্ৰাণ ভৰি, কেতিয়াবা নিজৰ গৃহত ৰাখি, নতুবা আশ্ৰম পাতি, নিজৰ দুখ ভাগৰ পাহৰি, অনাদি অনন্ত কাল সামৰি, শিষ্যক দিছোঁ জ্ঞানৰ সমাহাৰ, দিনে ৰাতিয়ে মই শিষ্যক দিছোঁ শিক্ষা। এতিয়া যুগৰ সলনি হ'ল, শিক্ষাৰ সময় বান্ধি দিয়া হ'ল, তথাপিতো তাকৰ সময়তে বিদ্যা দিছোঁ শিষ্যক সমানে বিলাই। সমাজৰ নানা বিঘিনি নেওচি শিষ্যক দেখুৱাইছোঁ মুখ্য লাভৰ উপায়। শিক্ষক মই যুগ যুগ ধৰি নিজ সংসাৰৰ তিক্ততা পাহৰি, শিষ্যৰ হৃদয়ত জ্ঞানৰ বন্তি জ্বলাওঁ, অজ্ঞানতাৰ প্ৰাচীৰ ভাঙি। শিক্ষা মোৰ ধৰ্ম, শিক্ষা মোৰ কৰ্ম, শিক্ষাদানৰ ব্ৰতত বৰ্তি, দুখীয়া সুখীয়া